আপোনাৰ মনলৈ এনে এটা ভাব আহি আছে নেকি? কি যে কৰি আছো নহয়, জানি শুনি ভুল কৰি আছো নিচিনা লাগিছে। এৰিবও পৰা নাই, ধৰিবও পৰা নাই, কি কৰোঁ কি নকৰোঁ লাগি আছে। এনেকুৱা একোটা পৰিস্থিতি প্ৰত্যেক মানুহৰ জীৱনলৈ এদিন নহয় এদিন আহে, সকলোৰে জীৱনলৈ আহে। আৰু তেতিয়া উপায়, এনেকুৱা পৰিস্থিতি হ'লে আপুনি কি কৰা উচিত? এই উত্তৰটো দিয়াৰ পূৰ্বে আপোনাক এটা প্ৰশ্ন কৰোঁ। আপুনি অৱতাৰ লৈছে নেকি এই পৃথিৱীত? আপুনি এই পৃথিৱীত ভগৱানৰ একাদশ অৱতাৰ নহয় চাগে। যদি কলিযুগত মনুষ্যৰূপে ভগৱানৰ অৱতাৰ নাই লোৱা বুলি আপুনি নিশ্চিত, তেনেহ'লে আপোনাৰ গাতো সাধাৰণ নৰ মনীষৰ গাত থকা দুখ গুণ থাকিবই। অনিচ্ছা সত্ত্বেও কেতিয়াবা ভুল কৰিবই। কেতিয়াবা কাৰোবাক সুখ দিব, কেতিয়াবা কাৰোবাক সুখ দিবলৈ গৈ কাৰোবাক অলপমান দুখো দিব, জানি বা নাজানি। সঁচা কথাটো কি জানে? এই পৃথিৱীত আপুনি, মই, সকলো মানুহেই দুখ গুণৰ সমাহাৰ লৈয়ে জীয়াই থাকে। ইয়াত এবছলিউট ট্ৰুথ, এবছলিউট শুদ্ধ কোনো নহয়। প্ৰতিজন মানুহেই জীৱনত কেতিয়াবা নহয় কেতিয়াবা কিবা এটা ভুল কৰেই, কিন্তু কেতিয়াবা কেতিয়াবা জানি শুনিও মানুহে ভুল কৰিবলগীয়া হয়। এনে ভুলৰ বাবে যেতিয়া মনত দুখী দুখী অনুভৱ এটা আহি থাকে, তেতিয়া কি কৰা উচিত? এনেবোৰ বিষয় লৈ কোনেও ভিডিঅ' কৰা দেখা নাই। আজি এজনে খুব আন্তৰিকতাৰে এই সমস্যাটোৰ কথা কোৱাত অলপমান বিষয়টো ক'ব খুজিছোঁ। প্ৰথম কথাটো হ'ল, যিকোনো সৰু বা ডাঙৰ ভুল বা জানি শুনি কৰা ভুল, প্ৰথম কথা একচেপ্ট ইট। নিজে যদি কিবা এটা ভুল কৰিছে, কাকো যদি ক'বও পৰা নাই, তেনেহ'লে নিজকেই কওক ভুলটো হৈ গ'ল বুলি। নিজে কৰা ভুলটোক যদি গ্ৰহণ কৰি লয় বা একচেপ্ট কৰি লয়, তেতিয়া দুখী দুখী ভাৱটো কিছু কিছুকৈ আঁতৰি যাব। ভুল কৰাৰ উদ্বেগ কমিব আৰু মনত অকলেই পুহি ৰখা লজ্জাবোধৰ ভাৱটো আঁতৰি যাব। এতিয়া ইমানকণলৈ যদি শুনিলে আপোনাক এইটোও কওঁ যে আপুনি ভুল নকৰিব। আপোনাক ভুল কৰিবলৈ উদগনি যোগাব খোজা নাই, কিন্তু আপোনাৰ দ্বাৰা ইতিমধ্যেই যদি ভুল হৈ গ'ল, তাৰ পিছত কি কৰা উচিত সেইখিনি কথা আপোনাৰ সৈতে পাতিবই লাগিব। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাত কি কৈছে জানে? আপি সেদসি পাপেভ্যঃ সৰ্বেভ্য পাপকৃতমঃ সৰ্বম জ্ঞান প্লৱৈনৱ ব্ৰজনম সন্তৰিষ্যসি। অৰ্থাৎ তুমি যদি সমস্ত পাপীসকলতকৈও পাপী বুলি নিজকে গণ্য কৰা, তেতিয়াও এই জ্ঞানৰূপী তৰণীত মানে জ্ঞানৰ নাৱত আৰোহণ কৰি তুমি সংসাৰ সাগৰ পাৰ হ'ব পাৰিবা। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, আপুনি কি ভুল কৰিছে, আপুনি কি পাপ কৰিছে, বা আপোনাৰ মনত কি ভুলবোধ বা পাপবোধ হৈছে, সেইটো জনাৰ আমাৰ উপায় নাই। আপুনি কৰা সৰু ভুলটোকেই পাপৰ এখন পাহাৰ বুলিও আমি ক'ব খোজা নাই। আৰু এনেকুৱাও নহয় যে আপুনি কৰা ভুলটোৰ বাবে আপুনি এই পৃথিৱীত পাপীতকৈও পাপী হৈ পৰিছে। যদিবা কেনেবাকৈ নিজকে মহাপাপী বুলিও ভাবিছে, তেতিয়াও আপুনি জ্ঞানৰ নাৱত আৰোহণ কৰি এই সংসাৰ সাগৰ পাৰ হ'ব পাৰিব। আপুনি জ্ঞান ক'ত পাব? সংসাৰ সাগৰৰ জ্ঞানৰ গভীৰতা খুবেই বিশাল। এই জ্ঞান দিব্য জ্ঞান। সাধাৰণ মনুষ্যই কৰ্মফলত আসক্ত হৈ দিব্য জ্ঞানৰ কথা পাহৰি যায়, কিন্তু যিয়ে দিব্য জ্ঞানৰ কৰ্ষণ কৰি অনিয়ন্ত্ৰিত মনটো নিয়ন্ত্ৰণ কৰি সমস্ত কৰ্ম ভগৱানত সমৰ্পণ কৰে, তেৱেই মুক্ত অনুভৱ কৰিব পাৰে। আপুনিও পাৰিব, কিয় নোৱাৰিব? এই যে আপোনাক আৰম্ভণিতে ক'লোঁ, কিবা এটা ভুল কৰাৰ পিছত যি অপৰাধবোধে আপোনাক খুলি খুলি খায়, সেই পশ্চাতাপ বেয়া কথা নহয়, কিন্তু সদায় এই কথাটোৱে মনক বুজাই ক'ব যে প্ৰত্যেকেই এই পৃথিৱীত ভুল কৰে আৰু উচিত বা অনুচিতৰ অন্তৰ্দ্বন্দ্বত ভোগে। তেন্তে দ্বন্দ্ব যদি মনত চলি থাকে বা এতিয়াও যদি চলি আছে, এটা শব্দ শুনক, চেল্ফ কম্পাছন। অৰ্থাৎ অসমীয়া ভাঙনি কৰিলে এনেকুৱা হ'ব, আত্মকৰুণা, আত্মদয়া। এই আত্মদয়া বা আত্মকৰুণানো কি অলপ বুজাই ক'ব খুজিছোঁ। ধৰি লওক আপুনি যিটো ভুলৰ বাবে পশ্চাতাপ কৰি আছে, মনত দুখী দুখী ভাৱ এটা লৈ আছে, এতিয়া এই ভুলটো আপুনি কৰা নাই বুলি অলপ সময়ৰ বাবে ধৰি লওক আপোনাৰ এজন অন্তৰংগ বন্ধুৱে কৰিছে বুলি ভাবি লওক। বন্ধুজনক আপুনি সেই মুহূৰ্তত কি বুজনি দিলেহেঁতেন? আপোনাৰ অন্তৰংগ বন্ধুৱে ভুল কৰা বুলি জানিও আপুনি তেওঁৰ প্ৰতি অলপমানো কৰুণা নাৰাখিবনে? দয়াৰ মনোভাৱ নাৰাখিবনে? বেচেৰাটোৱে ভুল কৰি পেলালে, তাকতো দলিয়াই পেলাব নোৱাৰি। গতিকে এই ধৰণে নিজৰ প্ৰতি দয়াশীল হওক, যিদৰে বন্ধুৰ প্ৰতি আপুনি দয়াশীল হয়, কাৰুণ্য ৰাখে। কেতিয়াবা এনেকুৱাও হয় যে ক্ষণিকৰ সুখৰ স্বাৰ্থতো আমি কেতিয়াবা জানি শুনিয়ে ভুল কৰি পেলাওঁ। এটা উদাহৰণ দিছোঁ। এটা যুৱকৰ দলে যেতিয়া সৰু কথা এটাত কাজিয়া কৰি ক'ৰবাত আজবাব লণ্ড ভণ্ড কৰে, দোকান এখনত সামান্য কথাতে মাৰপিটৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তেওঁলোকৰ মানে যুৱকৰ দলটোৰ প্ৰত্যেকেই জানে আজবাব ভঙাটো ভুল, মাৰপিট কৰাটো ভুল, তথাপি জানি শুনি কিমান ডেকা ল'ৰাই এনে কাম কৰিছে, তাৰ হিচাপ কোনে ৰাখিছে?
এই যে কাৰ্যালয়ত সহকৰ্মীৰ বিৰুদ্ধে কিছুমানে গচিপ কৰে, মানুহে কথা উলিয়ায়, সেই ধৰণৰ কাম কৰোঁতেও কৰ্তাই এনেকৈ ভাবে যে সহকৰ্মীৰ সেই গচিপ বা কুচ্ছ ৰটনা প্ৰাপ্য, তেওঁৰ প্ৰাপ্য হিচাপেই সেই কথা পাইছে। এনেকৈ আমি মনোবিজ্ঞানত কোৱা সেলফ জাষ্টিফিকেশ্যন, অসমীয়াত ক'লে স্বনাৰ্যতাৰ যুক্তি নিজকে দিওঁ। এতিয়া আপুনি ভাবক, আপুনি কৰা সৰু ভুলটোক আপুনি নাৰ্যতা দিব পৰাকৈ যুক্তি আপোনাৰ হাতত কি আছে? সেই বুলি কাৰো গচিপ কৰাটো উচিত নহয়। ইয়াত কোনেও কৰা ভুলৰ মান্যতা দিয়াৰ বাবেও এই কথাখিনি কোৱা নাই। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ ৯ম অধ্যায়ত আৰু কৈছে, অতি দুৰাচাৰী ব্যক্তিও যদি অনন্য ভক্তি সহকাৰে মোৰ ভজনা কৰে, তেওঁক সাধু বুলি জানি ল'বা, কাৰণ তেওঁ যথাৰ্থ মাৰ্গত অৱস্থিত। আপুনি ভুল কৰিব পাৰে, কিন্তু ভক্তি সহকাৰে যদি ভগৱানৰ ভজনা কৰে, আপুনি সাধু হৈ পৰিব। আপুনি কৰা সকলো কৰ্মই ভগৱানৰ ওচৰত সমৰ্পণ কৰক। ভগৱানৰ ওচৰত কোনো আপোন পৰ নাই। সূৰ্যই যিদৰে সকলোকে সমানেই পোহৰ দিয়ে, আকাশ যিদৰে সকলোৰে বাবে একেখনেই, ভগৱানৰ কৰোণাও সকলো ভক্তৰ প্ৰতি তেনেকুৱাই। এই পৃথিৱীত আপুনি ভুলেই কৰক, ভালেই কৰক, কিছুমানে আপোনালৈ সমালোচনাৰ শিল দলিয়াব, কিন্তু যিসকলে আপোনাক জানে, যিসকলে আপোনাক বুজে, আপোনাৰ সৈতে আপোনাৰ সংকটৰ মুহূৰ্তটো থিয় দিব। কিয় জানো অমিতাভ বচ্চনে গোৱা এষাৰি কবিতা মনলৈ আহিছে, मैं सागर से भी गहरा हूं, मैं सागर से भी गहरा हूं, तुम कितने कंकड़ फेंकोगे, छुन छुन कर आगे बढ़ूंगा मैं, तुम मुझको कब तक रोकोगे, तुम मुझको कब तक रोकोगे। এই পৃথিৱীত ভুলৰ পৰা, ভুলৰ সমালোচনাৰ পৰা ৰক্ষা পোৱা নাছিল স্বয়ং ভগৱানে। প্ৰভু শ্ৰীৰাম আৰু ভগৱান শ্ৰীকৃষ্ণকো সন্দেহ সমালোচনা কৰা মনুষ্য এই পৃথিৱীতে আছে। আপুনিতো অৱতাৰ লোৱা নাই বুলি ইতিমধ্যেই কৈছোঁ। আপুনি যদি নিজকে সাধাৰণ মনুষ্য বুলি স্বীকাৰ কৰি লৈছে, সাধাৰণ মানুহৰ দৰেই সমস্যা ভুলৰ মুখামুখি এই পৃথিৱীত হ'বই লাগিব। সমালোচনাও সহ্য কৰিব লাগিব। এনেকৈ যদি কথাবোৰ গ্ৰহণ কৰে, চাবচোন আজি আপোনাৰ মনটো পাতল পাতল লাগি যাব, নিজকে ভাল পাব, ভুলৰ অগণিত দগ্ধ নহ'ব। ভুল নকৰিবই, কিন্তু কেতিয়াবা যদি কোনো একখনৰ সৰু ভুল এটাৰ বাবে নিজকে তিল তিলকৈ যন্ত্ৰণা দি কষ্ট দিম বুলি ভাবিছে, সেয়া ভাল কথা নহয়। আজি মনটো অলপ অমিতাভ বচ্চনৰে এখন চিনেমাৰ এটা ডায়লগ, গলতি কৰনে কে বাদ আপ সিৰ্ফ ৩ চিজে কৰ সকতে হে, গলতি কো মাননা, গলতি সে সিখনা और दोबारा उस गलती को कभी ना करना। গতিকে ভুল কৰাৰ পিছত আপুনি ৩টা কামেই কৰিব পাৰে, ভুল মানি লোৱা, ভুলৰ পৰা শিক্ষা লোৱা, আৰু দ্বিতীয়বাৰ সেই ভুলৰ পুনৰাবৃত্তি নকৰা। আপুনিও নকৰিব, কিন্তু কেতিয়াবা যদি হৈ গৈছে তাৰ বাবে নিজক কষ্ট নিদিব। ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।